লেখো হৈছে আমেৰিকাক পিছ পেলাই ভাৰতত বৃদ্ধি পাইছে অভিলেখ সংখ্যক কোভিড সংক্ৰমিত লোকৰ সংখ্যা পিছে এয়াই নহয় বিশেষজ্ঞৰ মন্তব্য যে মে মাহৰ মাজ ভাগত ভাৰতত হয়তো তুংগত উঠিব কোভিড সংক্ৰমণ ভয়ংকৰ ৰূপত বাঢ়িছে কোভিড সংক্ৰমণৰ ঘটনা দেশত কোভিড আক্ৰান্তৰ সংখ্যাৰে এক অনাকাংক্ষিত অভিলেখ আক্ৰান্তৰ সংখ্যাৰে ইতিমধ্যে ভাৰতে 24 ঘণ্টাত চেৰ পেলাইছে আমেৰিকাকো 24 ঘণ্টাত বিগত এটা দিনত আক্ৰান্ত হৈছে 3,14,835 গৰাকী 24 ঘণ্টাত মৃত্যু ঘটিছে দেশত 2,104 গৰাকী আক্ৰান্তৰ সমগ্ৰ দেশজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা যাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন প্ৰান্তত বৰ্তমান লকডাউন আৰু সান্ধ্য আইন ঘোষণা কৰা হৈছে যদি এনে ধৰণৰ ধাৰা অব্যাহত থাকে তেতিয়াহ'লে আগন্তুক 11 পৰা 15 মিনিটৰ ভিতৰত এই সংখ্যা 33 পৰা 35 লাখ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে এই আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে কৰোনাৰ ভয়াবহ গ্ৰাসত সমগ্ৰ দেশ আৰু কোভিডৰ এই ভয়াবহ পৰিস্থিতিৰ সময়ত এতিয়া একমাত্ৰ ভৰসা হৈছে ভ্যাকচিন হয় আৰু সেয়েহে এতিয়া ভ্যাকচিনেশ্যনৰ ওপৰত দিয়া হৈছে অধিক গুৰুত্ব আৰু ইতিবাচক খবৰ এয়াই যে অতি ক্ষিপ্ৰতাৰে 13 কোটি ভাৰতীয়ক ভ্যাকচিনেশ্যন সম্পন্ন কৰি ভাৰতে পৃথিৱীৰ ভিতৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত ভাৰতে চেৰ পেলাইছে আমেৰিকা আৰু চীনক 13 কোটি ভাৰতীয়ক ভ্যাকচিন প্ৰদানৰ সময়ত ভাৰতক প্ৰয়োজন হৈছিল প্ৰায় 95 দিনৰ অৰ্থাৎ মাত্ৰ 95 দিনত ভাৰতে এই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছিল যি নেকি আমেৰিকাক এই কাম কৰিবলৈ সময় প্ৰয়োজন হৈছিল 101 দিনৰ আৰু চীনক প্ৰয়োজন হৈছিল 109 দিনৰ গতিকে তেনেস্থলত এতিয়া গুৰুত্ব প্ৰদান কৰা হৈছে ভ্যাকচিনেশ্যনৰ ওপৰত কিয়নো ভ্যাকচিন গ্ৰহণ কৰি আমি জয় কৰিব লাগিব কৰোনাক আৰু এই আহ্বান জনোৱা হৈছে আৰু সেয়েহে 1 মেৰ পৰা 18 বছৰ ঊৰ্ধ্বৰ প্ৰত্যেকজন লোককে ভ্যাকচিন ল'বলৈ আহ্বান জনোৱা হৈছে কোভিড আক্ৰান্তৰ সংখ্যাৰে পৃথিৱীৰ ভিতৰতে তালিকাৰ শীৰ্ষত আছে আমেৰিকা কিন্তু এতিয়া ভাৰতত সকলোৰে ভয় ভাৰতে চেৰ পেলাব নেকি আমেৰিকাকো কিয়নো ইতিমধ্যে যোৱা 24 ঘণ্টা 3,14,000ৰো অধিক হৈছে গৈ সংক্ৰমণৰ ঘটনা আৰু কৰোনাৰ ভয়াবহ সংক্ৰমণক লৈ অধিক চিন্তিত হৈ পৰিছে চৰকাৰ তথা ৰাজ্যবাসী কালদৈত্য কৰোনাই দুদিনত প্ৰাণ কাঢ়ি লৈছে অতি কমেও 10 গৰাকী লোকৰ এপিনে ৰাজ্যখনত দৈনিক সহস্ৰাধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিডত ৰাজ্যত কৰোনাৰ কালৰূপ দুদিনত অতি কমেও 10 জনৰ মৃত্যু দৈনিক আক্ৰান্ত সহস্ৰাধিক লোক ৰাজ্যত কালৰূপ ধাৰণ কৰিছে কৰোনা মহামাৰীয়ে বিগত 48 ঘণ্টাত কৰোনাই প্ৰাণ ল'লে অতি কমেও 10 জন লোকৰ ডিব্ৰুগড় শিলচৰত 2জনকৈ আৰু বৰপেটা কাছাৰ পাঠশালা বঙাইগাঁও ওদালগুৰি দৰঙত মৃত্যু হৈছে এজনকৈ কৰোনা আক্ৰান্তৰ ইপিনে গুজৰাটত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বোকাখাতৰ এগৰাকী ব্যক্তিৰ যতীন দাস বুলি মানুহ এজন প্ৰায় 60ৰ ঊৰ্ধৰ হ'ব পাৰে তেওঁৰ বমি হয় কোনো জ্বৰৰ হিষ্ট্ৰী নাই আৰু অলপ কাহ আছিলে এক্সৰে কৰাতে আমি দেখিলোঁ যে তেওঁৰ বাইলেটাৰেল কনচলিডেশ্যন তাৰমানে দুইটা লাঙতে নিউমনিক ইনফেকশ্যন পোৱা গৈছে বুধবাৰে অসমত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 1665 গৰাকী লোক ইয়াৰে কেৱল গুৱাহাটীত 674 গৰাকী দেহত ধৰা পৰিছে কোভিড পজিটিভ বুধবাৰৰ দিনটোত ৰাজ্যত সম্পন্ন হৈছে 62,107 গৰাকী লোকৰ কোভিড টেষ্ট ৰাজ্যত 2.68% বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ হাৰ বৰ্তমানলৈ চিকিৎসাধীন হৈ আছে 9,048 গৰাকী কৰোনা আক্ৰান্ত ৰোগী ইপিনে কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সৃষ্টি হৈছে কৰোনাতংকৰ কৰোনা সংক্ৰমণৰ আশংকাত কাৰ্যালয়ৰ কাম কাজ এৰি আৱৰ্ত ভৱনৰ চৌহদত গোট খালে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল
কিয়নো আৱৰ্ত ভৱনত পত্নীসহ কৰোণাত আক্ৰান্ত হৈছিল নিৰ্বাচনী নিৰীক্ষক। ইয়াৰ উপৰি এগৰাকী এডিচিৰ দেহতো ধৰা পৰিছিল ক'ভিড পজিটিভ, যাৰ ফলত সংক্ৰমণৰ আশংকাত ভুগিছে তেওঁলোকৰ সংস্পৰ্শলৈ অহা কেইবাগৰাকীও কৰ্মচাৰী। 17 এপ্ৰিল আমাৰ অবজাৰ্ভাৰ আহিছে ৰাজীৱ শৰ্মা ছাৰ, তেওঁ আহি 18 তাৰিখ তেওঁ পজিটিভ হৈ গৈছে। 19 তাৰিখ তেওঁৰ মিছেছ আহিছে, তেওঁ পজিটিভ হ'ল 19 তাৰিখে, কিন্তু তেওঁলোকে ক'ভিড প্ৰট'কল মানা নাই। গোটেই চাৰ্কিট হাউচত ঘূৰি আছে মাস্ক নিপিন্ধি। আমাৰ চবৰ ভয় হৈছে। নগাঁৱৰ পুৰণি গুদামৰ ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়তো একেই কৰোণাতংক। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ নৃপেন চন্দ্ৰ দাসৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। অধ্যক্ষগৰাকী কৰোণাত আক্ৰান্তৰ পিছতেই কলেজখনৰ অধ্যাপক অধ্যাপিকাসকলৰ কৰা হৈছে ক'ভিড টেষ্ট। সমান্তৰালকৈ গহপুৰতো দিনক দিনে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা। গহপুৰ মহকুমাত এতিয়ালৈকে ৫,২৮৬ গৰাকীৰ কৰা হৈছে ৰেপিড এণ্টিজেন টেষ্ট। ইয়াৰে ১৯ গৰাকীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। পজিটিভ হিচাপে 19টা কেছ ওলাইছে আৰু তাৰে ভিতৰত বৰ্তমান এক্টিভ কেছ হিচাপে 15টা আছে। হস্পিটেললৈকে 2টা শ্বিফ্ট কৰা হৈছে আৰু এটা আমাৰ গহপুৰ সমষ্টিৰ পৰা শ্বিফ্ট কৰি বিশ্বনাথ চাৰিআলিলৈকে পঠোৱা হৈছে। চামগুৰিতো পুনৰ কৰোণাত আক্ৰান্ত হৈছে এজন যুৱক। ৰেপিড এণ্টিজেন টেষ্টত ক'ভিড পজিটিভ ধৰা পৰা গটঙাৰ যুৱকজনক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ইপিনে উদ্বেগজনকভাৱে কৰোণা সংক্ৰমণ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে চৰকাৰ তথা ৰাজ্যবাসী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই ধৰণে